টিয়কত চোতালে চোতালে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ৰাইজৰ মনৰ কথা পাতিছে মন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈক চিঠি লিখা সাংসদ আখ্যা চৰকাৰৰ সেৱা সুশাসন আৰু গৰীব কল্যাণৰ 11 বছৰ উপলক্ষে ৰাইজৰ চোতালে চোতালে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা চৰকাৰৰ বিগত বৰ্ষৰ উন্নয়নৰ খাতিয়ান তথা আগন্তুক পৰিকল্পনাসমূহ লৈ পদুলিত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৰাইজৰ আৰু চৰকাৰৰ মাজৰ দূৰত্ব নাৰাখি পোনপটীয়াকৈ ৰাইজৰ মনোভাৱ তথা চৰকাৰৰ সেৱাসমূহ লৈ এইদৰে লাহদৈগড়ৰ বিভিন্ন স্থানত মিলিত হয় আনহাতে সাংসদ গৌৰৱ গগৈক চিঠি লিখা সাংসদ অভিহিত কৰি ৰাইজৰ সমস্যাত তেখেতে কেৱল চিঠি লিখিয়েই দায়িত্ব সামৰে বুলি কটাক্ষ কৰে তেতিয়া আমি চোতালে চোতালে বৈঠক কৰিছো আমাৰ স্থানীয় গাঁৱৰ ৰাইজে ইয়াত অভাৱনীয় ভিৰ মই মানে আবেগিক হৈ পৰিছো ইমান মানুহ এই ভৰ দুপৰীয়া থিৰ গৰমত সকলো আহিছে আমি চোতালে চোতালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ পৰা কেন্দ্ৰীয় চৰকাৰ নৰেন্দ্ৰ মোদী দেৱৰ চৰকাৰে যিখিনি আঁচনি হাতত লৈছে জনকল্যাণকামী সেইখিনি আঁচনিৰ লগতে মূলতঃ কেন্দ্ৰীয় চৰকাৰৰ যিখিনি জনকল্যাণকামী আঁচনি সেইবিলাকৰ বিষয়ে বিশদ আলোচনা কৰোঁ যিখিনি খবৰ বাতৰি জনাবলগীয়া সেইখিনি জনাওঁ আৰু ৰাইজৰ মনৰ কথা বুজ লওঁ আৰু সঁচাকৈ ৰাইজ সঁচাৰ্থত নৰেন্দ্ৰ মোদী দেৱৰ লগত আছে বিজেপিৰ লগত আছে এই সমাগমে সেই কথাকে হৈছে তাৰোপৰি মই কৃতজ্ঞতা জনাবলৈ আহিছোঁ যোৰহাট লোকসভাত সৰ্বমুঠ 40খন জিলা পৰিষদ আছে আৰু ইয়াৰ সাংসদগৰাকী বিৰোধীৰ উপদলপতি কংগ্ৰেছৰ সভাপতি তৎসত্বেও তেখেতে সন্মুখৰ পৰা নেতৃত্ব লোৱা স্বত্তেও যোৰহাট লোকসভাৰ 40খন আসনত তেখেতসকলৰ ফলাফল শূন্য হ'ল তাৰ বিপৰীতে বিজেপি মিত্ৰজোঁটে 40খন পালে গতিকে আমাৰ কৃতজ্ঞতা জনোৱাৰো সময় উন্নয়নমূলক আঁচনিবিলাকৰ পৰ্যালোচনা আলোচনা খবৰ বাতৰি দিয়াৰ লগতে বিভিন্ন অভাৱ অভিযোগ শুনাৰ লগতে আমি মোদী ডাঙৰীয়াৰ প্ৰতি তথা আমাৰ দলটোৰ প্ৰতি জনোৱা আকুণ্ঠ সমৰ্থনৰ বাবে জনসাধাৰণক আমি সশ্ৰদ্ধ কৃতজ্ঞতা জনাইছোঁ আজি নিউজ ডেস্ক ৰিপৰ্ট টিয়ক